এডুকেশ্যন টিকে আছাম চেনেলসকলক স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, আপোনালোকে গমেই পাইছে যে হিমন্ত বিশ্ব শৰ্মা ছাৰে এটা ঘোষণা কৰিছিল। সেই ঘোষণাটো মই দেখুৱাম বাৰু, কিমান ভেকেঞ্চি মানে এতিয়ালৈকে প্ৰচেছিং চলি আছে বা আপকামিং কিমান ভেকেঞ্চি ওলাব, মানে খালী হ'ব ৰিক্ৰুটমেণ্ট। আৰু ইয়াতে আপোনালোকৰ প্ৰথম কথা, আমাৰ যিখিনি ADAR গ্ৰেড 4 গ্ৰেড 3 এপ্লাই কৰা লাষ্ট ডেটটো কিন্তু 29 ডিচেম্বৰ তাৰিখ 2023 লাষ্ট ডেট। বেছি দিন নাই আৰু, গতিকে যিসকলে এপ্লাই কৰা নাই প্লিজ কৰি ল'বা, ইয়াৰ পিছত নেক্সট চান্স নাপাবা। আৰু মই এতিয়া আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যিখিনি মন্তব্য এই 2 দিনমান আগত কৈছিল সেইখিনি আপোনালোকক শুনাইছোঁ। সেইমতে আপোনালোকৰ যিখিনি ৰিক্ৰুটমেণ্ট দিব লগা আছে নে নাই আপোনালোকে নিজেই গম পাব। সেইকাৰণে ভিডিঅ'টো একেলগে চাওক, লগতে চেনেল ছাবস্ক্ৰাইব কৰি লওক, বেল আইকনটো প্ৰেছ কৰি ৰাখিব। এতিয়া মই সেই ভাষ্যখিনি দেখুৱাইছোঁ। শিক্ষা বিভাগ আৰু গ্ৰেড 3 গ্ৰেড 4 টোটেল 22,000 এডভাৰটাইজ ওলাই গৈছে। BTR-ত 2 দিনতে 1200 LP স্কুল শিক্ষকৰ নিযুক্তি এডভাৰটাইজ ওলাব। অসমতো আৰু 10,000 ওলাব। তাৰমানে টোটেল মিলি নতুন বছৰৰ পৰা আৰম্ভ হোৱা বছৰটোত আৰু 35,000 মান অসমৰ ডেকা ল'ৰাই চাকৰি পাব। আমাৰ বেটেলিয়ন, শিক্ষা বিভাগ আৰু গ্ৰেড 3 গ্ৰেড 4 টোটেল 22,000 এডভাৰটাইজ ওলাই গৈছে। BTR-ত 2 দিনতে 1200 LP স্কুল শিক্ষকৰ নিযুক্তি এডভাৰটাইজ ওলাব। অসমতো আৰু 10,000 ওলাব। তাৰমানে টোটেল মিলি নতুন বছৰৰ পৰা আৰম্ভ হোৱা বছৰটোত আৰু 35,000 মান অসমৰ ডেকা ল'ৰাই চাকৰি পাব। শিক্ষা বিভাগৰ যিখিনি পোষ্ট খালী দিব আছে সেইখিনি হয়তো মানে 10,000 পোষ্ট, এই আমাৰ যিখিনি LP UP ধৰি গোটেই হাইস্কুল গোটেইখিনি ধৰি কিনে 10,000 মান পোষ্ট শিক্ষা বিভাগতে ওলাব। মুঠৰ ওপৰত কমপ্লিট কৰিব, 35 পোষ্ট টোটেল এনেকুৱাকৈ ধৰিছে তাৰমানে। গতিকে নিশ্চয় গমেই পাইছে সকলোৱে ভিডিঅ'টোৰ জৰিয়তে। থেংক ইউ সকলোকে চোৱাৰ কাৰণে।